স্মাৰ্টফোন ব্যৱহাৰ কৰি সামগ্ৰীৰ ফটোগ্ৰাফীৰ ভিডিঅ'লৈ স্বাগতম। প্ৰথমতে আমি সামগ্ৰী ফটোগ্ৰাফীৰ অৰ্থ বুজিবলৈ গৈ আছোঁ। সামগ্ৰী ফটোগ্ৰাফীৰ সৰল অৰ্থ হৈছে এক আকৰ্ষণীয় উপায়েৰে এটা নিৰ্দিষ্ট সামগ্ৰীৰ প্ৰতিচ্ছবি ধৰি ৰখা, যি গ্ৰাহক বা ক্ৰেতাক সেই সামগ্ৰীটো ক্ৰয় কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ অৰ্থ হৈছে যে ছবিখন যিমানে ভাল হয়, ক্ৰেতাই সামগ্ৰীটো ক্ৰয় কৰিবলৈ সিমানে উৎসাহিত অনুভৱ কৰে। সঁচাকৈ, আপোনাৰ ছবিৰ গুণাগুণে আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ পৰা পৃথক কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে যে যদি আপোনাৰ ছবি আপোনাৰ প্ৰতিযোগীতকৈ ভাল, তেনেহ'লে আপুনি বজাৰৰ প্ৰতিযোগীসকলৰ তুলনাত আগুৱাই যোৱা স্থিতিত আছে। আজিকালি ফোন আৰু ইয়াৰ কেমেৰাৰ বাবে সকলোৱে ফটোগ্ৰাফীত উৎসাহিত অনুভৱ কৰে। কিন্তু ফটোগ্ৰাফী কেৱল কলাৰ আন এটা প্ৰকাৰ। অন্যান্য কলা প্ৰকাৰৰ দৰে ফটোগ্ৰাফী শিকাৰ বাবে এক পৰিকল্পিত দক্ষতা, জ্ঞান আৰু কৌশলৰ প্ৰয়োজন। আমি আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰত এই বিষয়ে আলোচনা কৰিম।